সঁচাকৈয়ে ফেচবুকৰ পৰা ইনকাম কৰা ইমান সহজ নেকি? তো আপোনালোকে হয়তো দেখিছে, মই আগৰ ভিডিঅ'ত জনাইছোঁ বোলে এসপ্তাহত $1800 পৰ্যন্ত আপোনালোকে ইনকাম কৰক। অৰ্থাৎ $1800 হ'লে প্ৰায় আপোনালোকৰ 1.5 লাখলৈকে হৈ যায়, 1.5 লাখ আমাৰ ইণ্ডিয়ান ৰুপিছত। তো আপোনালোকৰ যেতিয়া পেজ বা প্ৰফাইলটো আপোনালোকৰ অকণমান গ্ৰ' কৰিব, ডাঙৰ হ'ব, তেতিয়া আপোনালোকৰ মেইল বা ডাইৰেক্ট DMত বহুত ধৰণৰ এনেকুৱা স্পনচাৰৰ এডছৰ মেছেজ আহিব। তো আপোনালোকে যদি এইটো সঁচাকৈ ভাবে বা আপোনালোকে যদি অলপ মানে ইণ্টাৰেষ্টেড জগায়, তো আপোনালোকৰ পৰা বহুতো ধৰণৰ ডিটেইলছ তেওঁলোকে লৈ ল'ব আৰু আপোনালোকৰ পেজটো শেষ হৈ যাব। তো এনেকুৱা ধৰণৰ প্ৰলোভনত নপৰিব আৰু লগতে নিজৰ পেজ বা প্ৰফাইলটো সুৰক্ষিত ৰাখিব। যিকোনো ধৰণৰ যদি আপোনালোকে কয় আপোনালোকৰ একাউণ্ট বা পেজটো ভেৰিফাই কৰিব লাগিব, যাৰ কাৰণে এটা লিংকত আপোনালোকক ক্লিক কৰিব লাগে। যদি আপোনালোকে কিবা কাৰণে লিংকত ক্লিক কৰিছে, তেনেহ'লে আপোনাৰ ফেচবুক ID আৰু ID বা পেজটো গ'ল। আৰু এটা ফেচবুকৰ এটা ID বা প্ৰফাইল বহুত কষ্টৰে মানুহে বনাই লয় বা ডাঙৰ কৰে। তো এনেকুৱা ধৰণৰ সৰু এটা ভুলৰ কাৰণে আপোনালোকে বহুত বিপদত পৰিব বোলে, যাৰ বাবে মই আপোনালোকক জনাইছোঁ এনেকুৱা ধৰণৰ প্ৰলোভনত নপৰিব। আপোনালোকে কষ্ট কৰক, নিজৰ অৰিজিনেল কণ্টেণ্ট ক্ৰিয়েট কৰক আৰু লগতে ডেইলি কণ্টেণ্ট ক্ৰিয়েট মানে পষ্ট কৰক। আপোনালোকৰ ৰিলচ হ'ব পাৰে, ডাঙৰ ভিডিঅ' হ'ব পাৰে আৰু লগতে কি হ'ব পাৰে, ফটো হ'ব পাৰে। ফটোৰ পৰা ইনকাম হয়, তো আপোনালোকে জানে, গম পায়। তো আপোনালোকে এনেকুৱা ধৰণৰ স্পনচাৰ এডছৰ প্ৰলোভনত নপৰি যিকোনো ধৰণৰ লিংকত ক্লিক নকৰিব, নহ'লে কিন্তু আপোনালোকে বহুত বিপদত পৰিব। পিছত দেখুৱাইছোঁ, আপোনালোকে দেখা পাব, ইয়াত মই লগাই দিম বাৰু। মানে মোকো এনেকুৱা DM কৰিছে, ডাইৰেক্ট মেছেজ কৰিছে। মানে তেওঁলোকে আগতে মোক পষ্ট কৰাৰ আগতে সপ্তাহত মানে $1800 মানে পে কৰি দিব, যাৰ ফলত মাত্ৰ তেওঁলোকৰ 2টা কণ্টেণ্ট মোৰ পেজত বা প্ৰফাইলত আপলোড কৰিব লাগে। তো এইবোৰ বহুত ভুৱা হয়। মই প্ৰফাইলটো চেক কৰিলোঁ, কৈছে এটা কোম্পানীৰ পৰা, মাৰ্কেটিং কোম্পানীৰ পৰা। তো তাৰপাছত মই এইবোৰত গুৰুত্ব নিদি মানে ইগন'ৰ কৰি দিছোঁ, ব্লক কৰি দিছোঁ। তো আপোনালোকেও কৰিব, ঠিক আছে, ধন্যবাদ।